155 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হোৱা নুমলীগড় শোধনাগাৰে লাভ কৰিছে নৱৰত্ন মৰ্যাদা। তাক লৈ এতিয়া উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ গোলাঘাটবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসী উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ইতিমধ্যে টুইটাৰ যোগে সেই সমগ্ৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। আৰু তাৰ পিছতে দেখা পোৱা গৈছে এক আনন্দমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে নুমলীগড় শোধনাগাৰত। আৰু ইতিমধ্যে মোৰ লগত উপস্থিত আছে নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক মিণ্টু সন্দিকৈ ডাঙৰীয়া মোৰ লগত আছে। পোনে পোনে তেওঁৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত প্ৰতিক্ৰিয়া কি ক'ব, গৌৰৱৰ বিষয়। হয়, নৱৰত্ন নুমলীগড় শোধনাগাৰ, নৱৰত্ন নুমলীগড় ৰিফাইনেৰী, শুনি ভাল লগা, কৈ ভাল লগা, অন্তৰ চুই যোৱা শব্দ, কিন্তু ইয়াৰ সামগ্ৰিক অৰ্থ, সামগ্ৰিক পৰিভাষা বহুতখিনি বহল। মই ভাবোঁ আজি পুৱাৰ পৰা যিটো নুমলীগড় শোধনাগাৰৰ যিটো নৱৰত্নৰ যাত্ৰা আৰম্ভ হৈছে, ই আমাৰ নুমলীগড় শোধনাগাৰৰ বিষয়া কৰ্মচাৰী, আমাৰ কণ্ট্ৰেক্ট এমপ্লয়ী, আমাৰ কণ্ট্ৰেক্ট ৱৰ্কাৰ, আমাৰ কণ্ট্ৰেক্টৰ, আমাৰ ভেণ্ডৰ, আমাৰ ষ্টেক হোল্ডাৰ আৰু আমাৰ সামগ্ৰিকভাৱে গোটেই অসমবাসীৰ বাবে খুব এটা ভাল লগা মুহূৰ্ত। এই মুহূৰ্তৰ পৰাই আমি অসমখন তথা নৰ্থ ইষ্টখন সামগ্ৰিকভাৱে অৰ্থনৈতিক ক্ষেত্ৰখনত উদ্যোগিকভাৱে আগবঢ়াই লৈ যোৱাৰ, ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যোৱাৰ বাট মুকলি কৰিলে। মই ভাবোঁ যে আগন্তুক দিনবোৰত এই ব্যৱস্থাটোৱে আমাক বহুতখিনি সুচল ৰাস্তা দিব, যাৰ যোগেদি আমি যিটো অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা এটা উদ্যোগে অসমবাসী তথা নৰ্থ ইষ্টৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ'ম। নৱৰত্ন যি মৰ্যাদা, সেই মৰ্যাদাই নুমলীগড় শোধনাগাৰক পৰৱৰ্তী সময়ত কেনেধৰণে সহায় কৰিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত? আপোনালোকে জানে যে আজিকালি যিখন ব্যৱসায়িক ক্ষেত্ৰ, সেই ব্যৱসায়িক ক্ষেত্ৰখন খুব প্ৰতিযোগিতামূলক, খুব কম্পিটিটিভ। তাত যিবিলাক ডিচিশ্যন আমি ল'ব লাগে, সেই ডিচিশ্যনবিলাক ক্ষিপ্ৰতাৰে লোৱাটো খুবেই দৰকাৰ। এই নৱৰত্নৰ ব্যৱস্থাটোৱে আমাৰ মেনেজমেণ্টক, আমাৰ বৰ্ডক এই যিবিলাক আমাৰ ফাইনেন্সিয়েল ডিচিশ্যন হয়, যিবিলাক আমাৰ অপাৰেশ্যন ডিচিশ্যন হয়, সেইবিলাক লোৱাৰ ক্ষমতা প্ৰদান কৰিলে। আৰু মই ভাবোঁ যিটো খুব এটা দৰকাৰী কথা, খুব এটা ডাঙৰ কথা, যিটোৰে আমি ব্যৱসায়িক ক্ষেত্ৰখনত, ঔদ্যোগিক ক্ষেত্ৰখনত সফলতাৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ম। হয়, নিশ্চয়কৈ নৱৰত্ন মৰ্যাদা লাভ কৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে উৎফুল্লিত হৈ পৰিছে নুমলীগড় শোধনাগাৰৰ বিষয়া কৰ্মচাৰীৰ লগতে ইয়াৰ স্থানীয় লোকসকল উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব, অসম চুক্তিৰ ফচল এই নুমলীগড় শোধনাগাৰৰ এই যি নৱৰত্ন মৰ্যাদা লাভ কৰিছে। আৰু তাৰ পিছতেই দেখা পোৱা গৈছে নুমলীগড় শোধনাগাৰৰ কৰ্মৰত যিসকল বিষয়া কৰ্মচাৰী বা যিসমূহ ঠিকাদাৰ আছে বা যিসমূহ প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানবিলাকৰ মাজতো এক আচলতে আনন্দমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু সমগ্ৰ অসমৰ বাবে এক ভাল খবৰ হিচাপে ইতিমধ্যে অভিহিত হৈছে এই নৱৰত্ন মৰ্যাদা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।